এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ মমতা বেনাৰ্জী নাযায় বুলি ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং মমতা বেনাৰ্জী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত নাযায় ডাঙৰ ঘোষণা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী টিএমসিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো মমতা বেনাৰ্জী ইতিমধ্যে নাযায় বুলি এই সন্দৰ্ভত সদৰি কৰিছে আৰু মমতা বেনাৰ্জী নাযায় এই কথা ইতিমধ্যে স্পষ্ট কৰিছে উল্লেখ যে মমতা বেনাৰ্জী কোনো কাৰণতে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত কাইলৈ সন্ধিয়া 7:15 যি শপত গ্ৰহণ অনুষ্ঠান হ'ব সেই শপত গ্ৰহণ অনুষ্ঠানত মমতা বেনাৰ্জী নাযায় প্ৰথম গৰাকী নেত্ৰী যি গৰাকীয়ে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ মাতিলেও নাযাও বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়ালৈকে আমন্ত্ৰণ দিয়াও নাই আৰু দিলেও নাযাও বুলি মন্তব্য কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী টিএমসিৰ মুৰব্বী মমতা বেনাৰ্জীৰ এই হুংকাৰৰ পিছতে ইতিমধ্যে ইণ্ডিয়াৰ নেতাসকলে শপত গ্ৰহণ অনুষ্ঠানলৈ যাবলৈ নাযায় তাক লৈ চৰ্চা কিন্তু তাৰ মাজতেই মোদীৰ শপত গ্ৰহণলৈ নাযাও বুলি মমতা বেনাৰ্জীয়ে প্ৰথম ঘোষণা কৰিছে যে এতিয়ালৈকে মমতা বেনাৰ্জীক আমন্ত্ৰণো দিয়া নাই আৰু আমন্ত্ৰণ দিলেও মমতা বেনাৰ্জী শপত গ্ৰহণ অনুষ্ঠানলৈ নাযায় শুভেচ্ছাও নিদিয়ে নৰেন্দ্ৰ মোদীৰ চৰকাৰক নৰেন্দ্ৰ মোদীৰ চৰকাৰ হ'ব আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আকৌ এবাৰ চৰকাৰ হ'ব তৃতীয়বাৰৰ বাবে এনডিএৰ চৰকাৰ হ'ব কিন্তু মমতা বেনাৰ্জীয়ে কোনো কাৰণতে মাতিলেও নাযায় শপত গ্ৰহণ অনুষ্ঠানলৈ এই ডাঙৰ ঘোষণা কৰিছে উল্লেখ যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে টিএমসিৰ নেত্ৰী মমতা বেনাৰ্জীয়ে এই ডাঙৰ ঘোষণা কৰাৰ পিছতেই আৰম্ভ হৈছে চৰ্চা যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী নিজৰ স্থিতিত অটল থাকে আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যি হুংকাৰ প্ৰদান কৰিছে প্ৰথমবাৰৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে কেৱল সিমানেই নহয় মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নাযায় শুভেচ্ছা নজনায় আমন্ত্ৰণ এতিয়ালৈকে জনোৱা নাই আৰু যদি জনায়ো তেতিয়াও নাযাও বুলি মন্তব্য কৰিছে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতা মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ভাৰতলৈ আহিছে আৰু মোদীৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰিবলৈ সকলো আহিছে কিন্তু ইণ্ডিয়াৰ নেতাক আমন্ত্ৰণ জনোৱা নাছিল কিন্তু মমতা বেনাৰ্জীয়ে তাৰ মাজতেই ডাঙৰ ঘোষণা কৰিছে যে মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ দিয়া নাই এতিয়ালৈকে আৰু যদি দিয়ে তেতিয়াও নাযায় বুলি ঘোষণা কৰিছে কি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে সেই মন্তব্যটো শুনাব বিচাৰিছো এই মুহূৰ্তত আমি তো বলেই দিয়েছি না এসছে না যাবে আমি তো বলেই দিয়েছি দেশের মানুষকে কাল শুভকামনা জানাবো দেশের মানুষদের ভোট দেয়নি না এসছে না যাবে আমি তো বলেই দিয়েছি দেশের মানুষকে কাল শুভকামনা জানাবো দেশের মানুষদের ভোট দেয়নি না এসছে না যাবে আমি তো বলেই দিয়েছি দেশের মানুষকে কাল শুভকামনা জানাবো দেশের মানুষদের ভোট দেয়নি না এসছে না যাবে আমি তো বলেই দিয়েছি দেশের মানুষকে কাল শুভকামনা জানাবো দেশের মানুষদের ভোট দেয়নি না এসছে না যাবে আমি তো বলেই দিয়েছি দেশের মানুষকে কাল শুভকামনা জানাবো কি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে সেই মন্তব্য শুনাইছো মোদীৰ শপত গ্ৰহণলৈ নাযায় বুলি ঘোষণা কৰিছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই সন্ধিয়া 7:15 9 জুনৰ সন্ধিয়া 7:15 শপত গ্ৰহণ অনুষ্ঠান কিন্তু মমতা বেনাৰ্জী সেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি ডাঙৰ ঘোষণা কৰিছে এতিয়ালৈকে আমন্ত্ৰণ জনোৱা নাই আৰু মাতিলেও নাযায় বুলি ইতিমধ্যে স্পষ্ট কৰি দিলে মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকী তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীৰ এই মন্তব্যৰ পিছত ইতিমধ্যে স্থিতি স্পষ্ট কৰাৰ পিছত ইণ্ডিয়াৰ বাকী নেতাসকলে কেনেদৰে মন্তব্য কৰে সেয়াও হ'ব গুৰুত্বপূৰ্ণ এনডিএ চৰকাৰক শুভেচ্ছা নজনায় আৰু এই চৰকাৰখন কেনেদৰে অসাংবিধানিক অগণতান্ত্ৰিকভাৱে গঠন কৰিবলৈ গৈছে সেই সন্দৰ্ভতো মমতা বেনাৰ্জীয়ে মুখ খুলিছে কিন্তু ডাঙৰ বিষয় হৈছে যে মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নাযাওঁ বুলি এই ঘোষণা কৰাৰ পিছত দেশত ইতিমধ্যে ইণ্ডিয়াৰ নেতাসকলে কি মন্তব্য কৰিব আৰু পৰৱৰ্তী সময়ত এনডিএৰ নেতাই কেনেধৰণে প্ৰত্যুত্তৰ দিব এই বক্তব্যক সেয়াও হ'ব গুৰুত্বপূৰ্ণ